গুড মৰ্ণিং, মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম। আজি ৰাতিপুৱা এতিয়া পৰিৱেশটো চাওকচোন, ইমান যে ভাল লাগিছে। আমাৰ এই ফুলজোপা চাওকচোন, এই ফুলজোপাৰ নামটো কি কওকচোন, আপোনালোকে কমেণ্ট বক্সত জনাবচোন। নামটো নাজানোতে মানে 4-5মাহমান ফুলজোপা থাকে, ফুলজোপাৰ নামটো নাজানো। এয়া আমাৰ খেতিৰ দৰা দেখিছে ন, এয়া বডি, এয়া আমাৰ খেতি দেখিছে। আপোনালোকৰ ঘৰত হৈছে নাই বডি? কাৰ কাৰ ঘৰত হৈছে কমেণ্ট বক্সত জনাবচোন। এয়া তিতাকেৰেলা ওলাইছে আমাৰ ঘৰতে ধুই আছে তিতাকেৰেলা। এয়া দেখিছে, পূৰা লাগিছে। এয়া চাওকচোন, ফুলবোৰ ইমান ভাল লাগে ন। ৰাতিপুৱা পৰিৱেশ, চৰাই চিৰিকটি মাত, আকৌ যে পখিলাবিলাকে আহি ফুলৰ ওপৰত পৰি থাকে, কি ধুনীয়া লাগে হয়নে নহয় কওকচোন। মই খুব ভাল পাওঁ ৰাতিপুৱা পৰিৱেশটো, খুব ভাল লাগে। এয়া ভাগিনক স্কুললৈ নিবলৈ সময়ত, এয়া ৰাতিপুৱা 6টা বজাত, তাৰ 6টা বজাত গাড়ী আহে। এয়া 6টা বজাত আহি আমি ৰখি আছোঁ তাৰ গাড়ীৰ কাৰণে। ভাগিনক থৈ আহি এয়া গছ কটা মানুহ আহিলে, মানে এয়া আমাৰ পিছফালৰ গছ কেইজোপা কাটি দিবলৈ, এই আম কেইজোপা কাটি দিওঁতে মানে আমাৰ ঘৰত পৰে যে পাত পুত হ'ল কিবাকিবি পৰি থাকে ন, সেইকাৰণে ঘৰৰ কাণতেই যে সেইকাৰণে এই গছ কেইজোপা কাটি দিওঁ। বাথৰুমৰ ওচৰত নাৰিকল গছডাল আছে যে, এইডাল নাৰিকল গছডালো কটাই দিয়া হ'ব। এই বাথৰুমৰ হেৰিত যে গোটেই নাৰিকল গছৰ পাতবোৰ পৰে ন, সেইকাৰণে টিংবোৰ বেয়া হৈ গৈছে। বাথৰুমৰ টিংবোৰ বেয়া হৈ গৈছে যে সেইকাৰণে। আৰু এই কৰ্দডাল কাটিয়ে আছে এতিয়া প্ৰথমতে কৰ্দডাল কাটি লৈছে। কৰ্দবিলাক চব আমাৰ এডভেষ্টাৰ টিং, আপোনালোকে দেখিছে আমাৰ ঘৰটো এডভেষ্টাৰ টিঙৰ ন, সেইকাৰণে যে এই কৰ্দবোৰ পৰে, আকৌ কিবাকিবি পৰে যে সেইকাৰণে তাৰমানে আপোনাৰ সেইকাৰণে ভয় লাগে ন, মাটি টিংবিলাক ভাঙি গ'লে কি হ'ব হয় নহয়। আজিকালি মাটি টিং পাবলৈও টান, সেইকাৰণে তাৰমানে এইখিনি কটাই দিয়া হ'ব। এতিয়া কৰ্দডাল কটাৰ পিছত এতিয়া নাৰিকল গছডাল কাটিছে। চাওকচোন কিমান যে কষ্ট ন, গছ গছনি কাটিলে মানুহৰ বহুত বেয়া লাগে। আমাৰ ঘৰৰ ওচৰৰে মানুহ বাৰু। এয়া চাওকচোন, এয়া নাৰিকল গছৰ যে কাটিছিলে, এইডাল নাৰিকল গছৰ ফুল চাওকচোন ইমান ভাল লাগিছে। এয়া কটা হৈছে আৰু এয়া নাৰিকল গছত যে আছিলে ফুল, আৰু এয়া নাৰিকলৰ হেৰি যে এইটো চাওকচোন, দেখি যে ইমান ধুনীয়া লাগিছে ন, সজাই থ'বলৈ মন গৈছে। কালাৰ কৰি দিলে হ'লে সজাই থ'ব পৰা হ'ব। গৰম যে সেইকাৰণে চৰবত বনালোঁ, আনাৰস আছিলে যে আনাৰসৰ চৰবত বনালোঁ। দাদাহঁতো আছিলে যে গছ কাটি, সেইকাৰণে তেখেতসকলকো দিলোঁ চৰবত, আমিও খালোঁ আৰু তেখেতসকলো খাই যে ইমান ধুনীয়া লাগিছিলে আনাৰসৰ চৰবত। আকৌ আলহী আহিম বুলি খবৰ দিলে যে সেইকাৰণে এতিয়া সন্ধিয়াৰ পৰা বা আৰু মই ভাত বনাবলৈ লৈছোঁ। এতিয়া চাহ খাই লৈ পেলাই ভাত বনাম আৰু এয়া বা আৰু মই, এয়া মায়ে চাহ খাই আছে, চাহ খাই ভাত বনাম। কি বনাম ভিডিঅ'টো শেষলৈকে চালে গম পাব। আৰু কোন আলহী আহিছে, বহুত দিনৰ মূৰত আহিছে, কোন আলহী আহিছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমাৰ আলহী পাই গ'ল, আহি দেখিছে কাপোৰ কানি খুলি ইহঁতকেইটা কি কৰি আছে। আমাৰ পেহীহঁত আহিছিলে, পেহী তাৰমানে দুজনী পেহী, এজনী পেহী ল'ৰা এটা আৰু এজনী পেহী ল'ৰা এটা। সেয়া পেহী বোৱাৰীয়েক আৰু বোৱাৰী দুজনীও আহিছে। এয়া সৰু পেহী ল'ৰাটোৰ নাতিনীয়েক, এয়া ছোৱালী পালকি দেখিছে, হাই কৈছে আপোনালোকে। এয়া চাওকচোন মোৰ লগত কি যে কথা পাতি আছে, ভইচটো নাই দিয়া, সেইফালে হেৰি হৈ আছে যে সেইকাৰণে ভইচটো নাই দিয়া। দেখিছে কি যে কৈ আছে তাই, খুব ভাল লাগে। এতিয়া ভাত কি বনাওঁ আপোনালোকে চাই থাকিব। এয়া মাছ ভাজি লোৱা হৈ গ'ল, আৰু এতিয়া এয়া মাংসখিনি মেৰিনেশ্যন কৰি লৈছোঁ। আৰু কি বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব। এতিয়া মাংস জুইতে বনাম, জুইত বনালে ভাল হয় যে মাংস, সেইকাৰণে জুইতে বনাওঁ। আপোনালোকে ৰেচিপি বুলি নহয় আৰু এতিয়া বনাইছোঁ যে আপোনালোকে চাই থাকিব কেনেকৈ বনাওঁ। মাংস আধা ভজা হৈ গ'ল। এয়া ভাত হৈ গ'ল। এতিয়া মাছ থেকেৰা দি বনাইছোঁ, টেঙাকৈ বনাইছোঁ মাছ, সেইকাৰণে থেকেৰা দি বনাইছোঁ। আৰু এয়া ভজা মাছ, এয়া পচলাৰ সৈতে মাছৰ মাথাটো, এয়া বডি ভাজি আলু দি বনাইছোঁ। আৰু এয়া ঘৰৰ ঢেকীয়া, আৰু এয়া পেটু ভাজি, আৰু এয়া ৰহৰ দালি কঁঠাল গুটি দি বনাইছোঁ, আৰু এয়া চিকেন। এতিয়া ভাত বনোৱা হৈ গ'ল, আৰু তাৰপিছত বাঢ়ি দিম। গৰম বেছি যে একেবাৰে ঘামি গৈছোঁ গৰমত, বা আৰু মই
এয়া বা এইফালে মই সেয়া বনাই আছোঁ। হৈ গ'ল আৰু এতিয়া বাহিৰত এতিয়া ভাত বাঢ়ি লোৱা হৈ গ'ল। এতিয়া পেহীহঁতক খাবলৈ মাতোঁগৈ। এতিয়া পেহীহঁতৰ ভাত খাবলৈ মাতিবলৈ গৈছোঁ যে এতিয়া পেহীহঁতে চাওকচোন কিমান যে কথা কৈ আছে। ভইচটো কাটি দিছোঁ, কি চাব কেনেকুৱা যে ফূৰ্তি। বোৱাৰীহঁতকেইজনীও বিৰাট ভাল দেই, খপকৈ মিলি যায় এতিয়া মানে চবৰ লগতে। আমাৰ লগতো পূৰা মিলি যায় দুইজনী বোৱাৰী। আমাৰ পেহীহঁতৰ বোৱাৰীকেইজনী বহুত ভাল। এতিয়া ভাত খাবলৈ আহিল, এয়া ভাত খাই আছে দেই। আচলতে নেখায় তেওঁ মানে সেইকাৰণে আমাৰ মায়ে কি কৰি আছে দেই যে এইটো এজনী সৰু পেহী ল'ৰা আৰু এয়া মাজৰটো ডাঙৰ পেহী ল'ৰা, এজনী বোৱাৰী আৰু এজনী ছোৱালীটোৱে ভাত নাখায় কাৰণে দেখিছে কি ভাজ কৰি আছে। পেহীয়েও কৈ আছে তাই সেইকাৰণে। এয়া চাওকচোন চবেই খাই বৈ লোৱাৰ পিছত আমি খোৱাই নাই, এতিয়া খাই বৈ লোৱা হ'ল। এতিয়া এয়া গোটেইখিনিয়ে পূৰা লেকচাৰ দি আছোঁ। আমি দুজনীয়ে খালোঁ, আমি ভাত খাই এতিয়া 12:10 হৈছে। এতিয়া সিহঁতে পূৰা লেকচাৰ দি আছে। 12:30মানত সিহঁতে গৈছে। আৰু ভিডিঅ'টো চাই লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ভিডিঅ'টো ইমান দেৰিলৈকে চাই থকাৰ কাৰণে বহুত